আজি আকৌ মনত পৰিল সেই পুৰণা স্মৃতিবোৰ। পুৱাতেই উঠি টেবুলত বহিলোঁ, অলপ কিবা লিখিম বুলি। লিখি থাকোঁতেই হঠাৎ সেই ডায়েৰীখনত চকু পৰিল। খুলি ল'লোঁ আকৌ সেই পুৰণা স্মৃতিবোৰ। তুমি আৰু মই পাৰ কৰা সেই মধুময় সময়বোৰ। তোমাৰ মনত আছেনে? আজিৰ দিনটোতেই যে মই তোমাক সেই ৰঙা গোলাপ পাহ দিছিলোঁ। তুমি যে লাজে লাজে সেই পাহ হাতত তুলি লৈছিলা। কিন্তু সময় যে ৰৈ নাথাকে। আকৌ পুনৰ ঠিক এবছৰৰ পাছত সেই পাহ তুমি মোক উভতাই দিছিলা। আজিও সাঁচি ৰাখিছোঁ জানা সেই পাহ মোৰ আধা লিখা লিখনিৰ মাজত। তোমাৰ মনত আছেনে? আমি যে প্ৰথম লগ পোৱাৰ দিনা তুমি যে লাজতে একো ক'বই পৰা নাছিলা। আৰু পাছত তুমি ইমানেই কৈছিলা যে মই কেৱল শুনিহে গৈছিলোঁ। তোমাৰ সেই কথাবোৰেই যে মোৰ বাবে সকলো আছিল তেতিয়া। এনে লাগিছিল তুমি কৈ যাবা আৰু মই শুনি যাম। কিন্তু সেইবোৰ যে এক কাল্পনিক। তুমি যে কোনোদিন বুজিবই চেষ্টা নকৰিলা। বাৰু আজি মই সুখী, কাৰণ তুমি সুখী। নাজানো মোৰ সেই আধা লিখা লিখনি কেতিয়াবা সম্পূৰ্ণ হ'বনে নহয়। মাথো ৰৈ যাব সেই পুৰণা স্মৃতি।